ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভিতৰচৰাত ভয়ংকৰ দুৰ্নীতিৰ তথ্য এতিয়া পোহৰলৈ আহিছে। এণ্টি-20ৰ বাতৰিৰ পিছতে থৰকাচুটি হেৰুৱাইছে এতিয়া ৰহা সমজিলা আয়ুক্তৰ কাৰ্যালয়ে। সংবাদ মাধ্যমৰ ওপৰত বিৰূপ মন্তব্য ৰহা সমজিলা আয়ুক্ত অংকিতা বৰাৰ সংবাদ মাধ্যমত বক্তব্য ৰখাৰ বাবে এগৰাকী অংগনবাদী কৰ্মীক ককৰ্থনা গোপন কেমেৰাত বন্দী হৈছে ৰহা সমজিলা আয়ুক্ত অংকিতা বৰাৰ সেই দম্ভিকা। উল্লেখযোগ্য যে দম্ভিকতা এনেদৰে কেমেৰাত এতিয়া বন্দী হোৱা দেখিবলৈ পোৱা গৈছে। গোপন কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ। একাংশ অংগনবাদী কেন্দ্ৰত নিম্নমানৰ শিশু খাদ্য আৰু সামগ্ৰী বিতৰণ কৰা হয়। ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ব্যাপক দুৰ্নীতিৰ অভিযোগ এতিয়া উত্থাপন হৈছে। 285 নং এটি গড়মূৰ কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছিল অনিয়মৰ সেই অভিযোগ। ৰাইজৰ অভিযোগৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ কৰিছিলে এণ্টি-24। সংবাদ মাধ্যমত বক্তব্য ৰাখিছিল কেন্দ্ৰটোৰ কৰ্মী আৰতী মেধিয়ে। কেন্দ্ৰটোৰ দুৰৱস্থা নিম্নমানৰ সামগ্ৰীৰ ওপৰত বক্তব্য ৰাখিছিল আৰতী মেধিয়ে। ইয়াৰ পাছতে আৰতী মেধিক মাতি আনি ককৰ্থনা এনেদৰে সমজিলা আয়ুক্তগৰাকীৰ। মেধিয়াই কি কৰিব পাৰিলে বুলি দম্ভালি সমজিলা আয়ুক্ত অংকিতা বৰাৰ। মেডিয়াক কথা কোৱাৰ কাৰণে আপোনাৰ ওপৰত একশ্যন ল'ম বুলি মন্তব্য কৰিছে। আৰু সেই সমগ্ৰ আচলতে কথা সেই মন্তব্যসমূহ এনেদৰে গোপন কেমেৰাত বন্দী হৈছে। সমান্তৰালকৈ মেডিয়াই কি কৰিব পাৰিলে বুলি এনেদৰে দম্ভালি মৰা পৰিলক্ষিত হৈছে এইগৰাকী সমজিলা আয়ুক্ত অংকিতা বৰাই। প্ৰথমতে কিছু সেই দৃশ্যাংশ আগবঢ়াই লৈছোঁ। এটা অদৰকাৰী আৰু যোনটো বেছলেছ মিনিংলেছ এইবিলাক বেয়া কোৱালিটি প্ৰভাইড কৰিছে, ভাল কোৱালিটি প্ৰভাইড কৰিছে। আপুনি ডিচিশ্যন ল'ব নোৱাৰে বা ময়ো ডিচিশ্যন ল'ব নোৱাৰোঁ। এনকুৱাৰী হ'ব, তাত ৰিজাল্ট হ'ব, তেওঁলোকে ক'ব। যোনে চেক কৰিব পৰা কেপাচিটি আছে তেওঁলোকে আহি চেক কৰিব। আপুনি মই কৈ দিব পাৰোঁ বেয়া হৈছে, বা মইতো ক'ব পাৰোঁ আপুনি ৰাতি পেকেটটো খুলি কিবা ভৰাই থৈছে, এইটোও ক'ব পাৰোঁ, হয়নে নহয়? ফৰ এক্সাম্পল এইটো আপোনাৰ ইণ্টেনশ্যন থাকিলে সেইটোও কৰিব পাৰে। চ' আপুনি কেলে নিজে নিজৰ হেৰিটো কেৰিয়াৰটো বৰবাদ কৰিব বিচাৰে? প্ৰচেছ মেইনটেইন নোহোৱাকৈ এটা গভৰ্ণমেণ্ট ইনষ্টিটিউচন বাইটত মই ক'বলৈ এইটো কাৰণেহে এখেতৰ এগেইনষ্টে গ্ৰাজ আছে, কি আছে সেইটো আপোনালোকৰ মাজত চল্ভ কৰি লওক। এইটো মিডিয়া ঠিক আছে, মিডিয়াৰ আগত ক'লেই যেনিবা মিডিয়াই কি কৰিলে কওকচোন, কি কৰিলে মুঠত তেওঁলোকে আহি মোক যেতিয়া প্ৰব্লেমটো যেতিয়া গম পালে আহিলে সুধিলে, একো কৰিব নোৱাৰে, নক'লে কৰিলে কি কৰিলে নাজানো, সুধিছে কাৰণ পাঠক দাস 29 তাৰিখৰ পৰা মই সেই ভাউচাৰখন বিচাৰি আছোঁ। এছএজন আৰু এছএজনৰ পাৰ্পাছটো যোনটো আছিলে মিডিয়াৰ আগত হুলস্থুল কৰা, সেই পাৰ্পাছটোৰ পৰা আপুনি কি পালে? আপোনালোকৰ পাৰ্চনেল গ্ৰাজ বা পাৰ্চনেল কি ইছ্যুজ আছে, নান অফ মাই বিজনেছ, বুজিছেনে আপুনি? সেইটো আপোনালোকৰ লেভেলত চল্ভ কৰি লওক, চৰ্ট কৰি লওক। তেওঁ এজ এন অথৰিটি যদি কিবা কৈছে এজ পাৰ গাইডলাইনছ মানে শ্বি হেজ এ ফুল ৰাইট। যদি অথৰিটিয়ে আপুনি শুনিবই নোৱাৰে কথা, বেটাৰ আপুনি নকৰিব কাম, বুজিছে কি কৈছোঁ? আৰু এই আপুনি কি ক'ব বিচাৰিছে? সেই মিছবিহেভ কৰাৰ কাৰণে আপুনি ৰিভেঞ্জ ল'বলৈ খবৰটো কোনে পালে? আৰু মই যে আহিম সেইটো ৰিজনটো মই কোৱা নাই। তেনেহ'লে খবৰটো কেনেকৈ মই যে কৈ আছোঁ ট্ৰেক কৰিব লাগিব। এতিয়া ফোন নম্বৰ ট্ৰেক কৰিব লাগিব। এইখিনিৰ পৰা ফটো উঠাই গৈছে, এতিয়া মই উঠোঁ এই খিৰিকীৰ ফাকেৰে ফটো উঠাই গৈছে মানে কাইলৈ যদি এটা নিউজ হয় যে বন্ধবাৰত মানে কৰ্মীক হাৰাশাস্তি কৰিছে চিৰিকৈ, সেইটো নিউজতো আচৰিত নহ'ব তাৰমানে, বুজি পাইছেনে? মই ইণ্টেনশ্যন আৰু আপুনি হেৰি নহয় ইমান আপুনি নজনা মানুহ হ'লে সেনেকৈ আপোনাৰ ভিডিঅ'টো চাব। আপুনি মই চাইছোঁ, ডিচিচাৰি চাইছোঁ, আমি বাৰম্বাৰ চাইছোঁ। আৰু সেই ভিডিঅ'টো চাই পেলাই যোনটো আমি গম পাইছোঁ, আপুনি প্ৰশ্ন সুধিলে উত্তৰ দিব লাগিব বুলি আপোনাৰ বাধ্যতামূলক নহয়। আপুনি গম পাইছে কি কৈছোঁ? আপুনি কৈছে যে আপুনি ভিক্টিম, মিডিয়া আহিছিলে কাৰণে আপুনি উত্তৰবোৰহে দিছে, আপুনি নিজাববীয়াকৈ দিব বিচৰা। কিন্তু যোনটো আপোনাৰ বডি লেংগুৱেজ, কথা কোৱাৰ ভংগী, যোনটো আপুনি ডিকশ্যনত কৈছে বা কনভিকশ্যনত কথা কৈছে, সেইটো কোনো ধৰণৰ অপ্ৰস্তুত অৱস্থাত পোৱা ভিডিঅ' নহয়। পানী নহয়, জাষ্ট আগমুহূৰ্তত ফোন কৰিছে, আহিছে, গাৰ্জেনটো আছে। আপুনি ইনফৰ্ম কৰিছিলে বাইদেউ যে মিডিয়া আহি আছে ইয়াত? নাই কৰা নাই, বাইদেউৰ নাম্বাৰে নাজানো। আজি মোৰ ছুপাৰভাইজাৰ বাইদেউৰ নাম আছে, ছুপাৰভাইজাৰ বাইদেউৰ আছে। কেনেকৈ পালে গোটেই কণ্ট্ৰলটো আপোনাৰ হাতত ল'বলৈ? নাই নাম্বাৰটো আছে আপোনাৰ, এছে নাম্বাৰ আছে। কিন্তু কি জানেনে, সেইদিনা আপুনি যোৱা পিছদিনা আপোনাৰ এজ এ টিচাৰ যোনখিনি দায়িত্ব সেইখিনি আপুনি পালন কৰি সেইখিনি এটা ল'ৰা ছোৱালী আহিলোঁ সেইখিনি আপুনি পালন কৰক। কিন্তু
এটা ইনফৰমেশ্যন মিছ ইনফৰমেশ্যন এটা মিডিয়াক দিয়াৰ আগতে বাৰম্বাৰ ভাবিব নেক্সট টাইম, কাৰণ আপোনাৰ ওপৰত অথৰিটি আছে, গম পাইছে? চ' প্ৰচিডিউৰ যদি ভংগ কৰে action will be taken against you. তেতিয়া আমি এটো নাচাম যে আপোনাক প্ৰশ্ন কোনে সুধিছে কোনে সুধা নাই, আপুনি কি পৰিস্থিতিত আছিলে নাছিলে, আমি সেইবিলাক মতলব নাই আৰু দৰকাৰো নাই, আমি নাহি পেলাই এটা অদৰকাৰী। হয়, সেইদিনা 3 তাৰিখ আছিলে কৰম পূজাৰ দিনা CDP বাইদেৱে মোক 1 বজাত চেণ্টাৰলৈ আহিব কৈছিলে, বন্ধ আছিলে। তাৰপিছত মই আহিলোঁ, তাৰপিছত বাইদেৱে মোৰ লগত 1 বজাৰ পৰা CDP বাইদেউ, অঞ্জনা অনামিকা বৰ্মন বাইদেউ আৰু আমাৰ মানস পোষণৰ মানস শৰ্মা 1 বজাৰ পৰা 2:30 মানলৈকে আমি কথা পাতিলোঁ। বাইদেৱে মোৰ লগত ভালদৰে কথা পাতিছে সেইদিনা। তাৰপিছত 2:30 বজাত CDC বাইদেউ আহিলে, সন্মানীয় আমাৰ CDC বাইদেউ সোমাই পেলাই মানে বাইদেৱে মোক সুধিছে আৰু সেইদিনা 28 তাৰিখৰ ঘটনাটোক লৈ আপুনি যে বাইট দিছিলে, বাইট দিবলৈ মিডিয়া আপুনি মাতিছিলে নে মিডিয়া নিজে আহিছিলে? তেতিয়া মই কৈছোঁ আৰু শনিবাৰে যে মিডিয়াৰ মানুহ নিজে আহিছিলে মোৰ চেণ্টাৰলৈ আৰু অভিভাৱকক বিভিন্ন প্ৰশ্ন সুধিছে, লগতে মোকো সুধিলে। মই মোক সোধা প্ৰশ্নখিনি উত্তৰ দিলোঁ, লগতে মানে মোৰ কেন্দ্ৰৰ যিখিনি সমস্যা সেইখিনিও মই মিডিয়াৰ আগত ক'লোঁ আৰু তাৰমানে পানীৰ ব্যৱস্থা, ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমৰ সমস্যাটো ক'লোঁ। সেই বাইটটো দিয়াৰ কাৰণে মানে CDC বাইদেৱে কৈছে আপুনি নিজে মিডিয়া মাতি পেলাই বাইটটো দিয়া নিচিনা লাগিছে, এনেকৈ ক'লে আৰু মই তেতিয়া কৈছোঁ নহয় বাইদেউ, মিডিয়া নিজে আহিছে, মোক কুৱেশ্যন সুধিছে, মই বাইটটো তেতিয়াহে মোক ক'বলৈ বাধ্য। তেতিয়া বাইদেৱে ক'লে তেওঁলোকে সুধিলেই যে আপুনি উত্তৰটো দিব লাগিব তেনে কোনো কথা নাই, মোক অলপ মানে তুচ্ছ তাচ্ছিল্যৰে কথাকেইটা বাইদেৱে মোক কৈছে আৰু মনত বৰ দুখ লাগিছে। তাৰপিছত কৈছে আপোনাৰ কেৰিয়াৰ ধ্বংস কৰি দিম এনেকৈ কৈছে আৰু কেৰিয়াৰ ধ্বংস হৈ যাব আপোনাৰ, আপুনি কিয় বাইট দিছিলে। কোনে কৈছে এইখিনি কথা? CDC বাইদেৱে ক'লে, CDC বাইদেৱে কৈছে আৰু যে মিডিয়াক মাতিনো আপুনি কি পালে, মিডিয়াই কি কৰিব, ডিপাৰ্টমেণ্টেহে কৰিব এইবোৰ সকলোবিলাক সমস্যা যদি আছে আপুনি অথৰিটিক দিব লাগিছিল কমপ্লেইন মই জনাই। আৰু যিখিনি কমপ্লেইন মানে অভিভাৱকৰ পৰা পাওঁ, যিখিনি তেওঁলোকে উপভোক্তাই যিখিনি পাই আছে, বেনিফিচিয়াৰী যিখিনি মাল পাই আছে, সেই কমপ্লেইনখিনি সাধাৰণতে আমিহে ভুগিব লাগে। সেই কমপ্লেইনখিনি আমাৰ কাণত ইমান সুমুৱাই থাকে, ইমান আমাৰ আগত কৈ থাকে ন, আমাৰ মানে অতিষ্ঠ হৈ যাওঁ আৰু সেইখিনি গৈ পেলাই অফিচত কওঁ। কিন্তু এটাই ভুল মানে ভাৰ্বেলি ক'লোঁ, কিন্তু তেওঁ ৰিটেন ক'ব লাগিছিল, সেইটো মোৰ ভুল হৈছে, ৰিটেন দিব লাগে বোলে। মানে আমি সাধাৰণতে গৈ অফিচাৰসকলক কওঁ আৰু ভাৰ্বেলি যে এইখিনি বস্তু এনেকুৱা বেয়া পাইছে, আপোনালোকে কাইণ্ডলি ৰিচিভ নকৰিব, বেয়া বস্তু দিলে ৰিচিভ নকৰিব। কাৰণ যদি কাঠ পেঞ্চিলডালে যদি লিখিলেও লিখা নাযায়, তেনেকুৱা কাঠ পেঞ্চিল বা তেনেকুৱা বস্তু পালে অভিভাৱকে সাধাৰণতে আমাকে ককৰ্থনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।